Hey guys, welcome back to my channel. সকলোকে মোৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছো। আজি মঙ্গলবাৰ হয় আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছো 10টা বজাৰ পৰা। গা পা ধুই জাস্ট মন্দিৰৰ পৰা মানে মন্দিৰ সেৱা জনালো। তাৰ পৰা বোলো ব্লগটো আজি ষ্টাৰ্ট কৰি দিও। গান লগাম ৰবা অকল এই বক্সৰ গান শুনা আৰু আজি ৰাতিপুৱা পিটন দিছো। ইয়াৰ পিটন এই কাৰণে দিছো পেনত পাছাপ কৰিবলৈ লৈছে সেইটো কাৰণে পিটন দিছো। মানে শিকাইছো তাক কিন্তু শিক নলৈছে মানে সেইটো কাৰণে পিটন দিয়া হৈছে। যে স্কুললৈ নিবলৈ নতুন কাপোৰ কানি পিন্ধাই মেলি ললো তাৰ পাছত কৰিলো এনেকুৱা বদিছে মানে সেইটো কাৰণে তাক পিটন দিব আৰু এটা মন্দিৰত সেৱা জা কৰিবলৈ ব্লগটো ষ্টাৰ্ট কৰি দিও। আৰু লগতে চাহ খোৱাই নাই এতিয়ালৈকে মানুহজন গ'ল কামলৈ টিফিন নাই নিয়া ভাতৰ চব্জি মায়ে বনালে খাই গ'ল আৰু তো বতৰটো অকণমান ডাৱৰীয়া টাইপৰে হৈ আছে। এইকেইদিন আৰু বতৰ এনেকুৱাই হৈ আছে। তো এতিয়া চাহ একাপ খাই লওঁ। চাহ খাবলৈ একো নাই তো তাকে দোকানৰ পৰা কিবা এটা আনো। চানাই খাই ভাল পাওঁ চাহৰ লগত মানে নিমখীয়া চানা আৰু মিঠা চাহ ভাল পাওঁ। তো চাহ একাপ খাই লওঁ তাৰপিছত পঢ়া পিনে আগবাঢ়িম। আৰু সেই গাইজ এতিয়া এইপিনে পঢ়িবলৈ লৈছোঁ। চাহ খাবলৈ মায়ে দোকান গৈছে বস্তু আনিবৰ কাৰণে। মই ভাবিলোঁ এইখিনি সময়ত অকণমান পঢ়িয়ে লওঁ। এইফালে আজিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ মানে মোক যিখন মেজৰৰ কিতাপ সেইখনৰ মানে ফাৰ্ষ্ট লেচনটোৰ পৰা। আৰু এই মানে কিতাপখন ইমানেই মানে শব্দবিলাক টান নহয়। আপোনালোকে নাম শুনিলে হাঁহি যাবগৈ মানে ইমানেই টান মানে মনত যে কেনেকৈ ৰখাম ভাবিয়ে পোৱা নাই। আৰু পঢ়িবলৈও মানে একদম কিবা টাইপৰ। এতিয়া চাওকচোন নামটো কমডৰ মেথিউ গালব্ৰেইথ পেৰী মানে এইটো কমডৰ পেৰীৰ সম্পূৰ্ণ নাম। মানে বহুত ক্ৰিটিকেল টাইপৰ নামবিলাক। এনেকুৱা নামবিলাক মনত ৰখাবলৈ বহুত মানে টান নিচিনা লাগে মোৰ। আপোনালোকৰ কেনেকুৱা লাগে বাৰু এনেকুৱা নামবিলাক। এইফালে এয়া ল'ৰাটো ওচৰতে বহি আছে। সি মোবাইলত বিহু চাবলৈ লাগে। মই বোলো অকণমান মই ভিডিঅ' কৰি লওঁ তাৰপিছত তোমাক চাবলৈ দিম সেইবুলি তাক ফুচলাই মেলি এইপিনে অকণমান ভিডিঅ' কৰিলোঁ। আৰু এইফালে সি এয়া চকলেট খাই আছে ৰাতিপুৱাই। আৰু ৰুমটো চেটেলি হৈ আছে কাৰণ মই এতিয়ালৈকে ভালকৈ চাফা কৰাই নাই। আজি ৰুমটো ভালকৈ চাফা কৰিব লাগিব। অকণমান ৰ'দ ওলাইছে যিহেতুকে। আৰু এইফালে মই অকণমান এইফালে আপোনালোকক লেচনবিলাক দেখুৱাই দিছোঁ। ইয়াৰ পৰা আপোনালোকে একো মানে কানেকশ্যন নাই কিন্তু এনেই দেখুৱাই দিলোঁ আৰু কিমান টান। এইফালে এইটো টকগুৱা চকনেট নামটো। তাৰ পৰা এইফালে আৰু কিবা কিবি টান নাম আছে। আৰু মই এইফালে বিচনাতে বহিছোঁ এতিয়া কাৰণ ল'ৰাটো আছে। ল'ৰাটো শুলেহে মই টেবুলত ভালকৈ পঢ়োঁ কাৰণ ঘপককৈ এই বিচনাৰ পৰা আমি ক'ত। আৰু কালি ৰাতি যে এই বিচনাৰ পৰা মানে আমি ৰাতি ভাত খাই থাকোঁতে মানুহজনৰ ফোন আহিছিলে। ফোন আহোঁতে ফোনটো ৰিচিভ কৰিব যাওঁতে সি মানে ইমান কিনাৰতো বহি থকা নাই তথাপিতো মানে সি নামোতে পৰিলে মাথা মানে মূৰটো দিয়ে পৰিলে আৰু মূৰত বহুত দুখ পালে। সেইটো কাৰণে মই আজি যে বিচনাত এৰি মানে তাক আঁতৰি যোৱাই নিফালে মই কিতাপখন দেখুৱাই দিছিলোঁ মানে ব্লগ 1 মেজৰ ছাবজেক্ট বুলি। তো এতিয়া মই এইখিনি পঢ়ি লওঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এতিয়া একাপ গাখীৰ চাহ খাই লওঁ। ৰাতিপুৱা চাহ খোৱা নহ'ল। এতিয়া একাপ গাখীৰ চাহ আৰু এইফালে পাপৰ। মই পাপৰ আৰু চাহ খাই খুব ভাল পাওঁ। এইফালে চাহকাপ খাই লওঁ তেন্তে। ইফালে এইকেইদিন বতৰটো যিহেতু অকণমান ডাৱৰীয়া আছিলে সেইটো কাৰণে মানে তুলি কভাৰবিলাক এইবিলাক ৰ'দত দিব পৰা নাছিলোঁ। ৰ'দত দিলোঁ। আজি ৰ'দ দিছে মানে। আৰু এইফালে বেড কভাৰ ধুওঁগৈ আৰু হাজবেণ্ডৰ কাপোৰ কেইটামান আছে ধুই মেলি লওঁ। তাৰপিছত পঢ়িম আকৌ। আমি এনেকৈয়ে পঢ়িব লাগিব আৰু কামৰ মাজে ধুমকেতুৰ নিচিনাকৈ ধুমকেতু যেনেকৈ ঘপককৈ আহে তেনেকৈ ঘপককৈ পঢ়িব লাগিব। আৰু উঠোতে গুটি এটা উঠিছে গম পাই দেখিবলৈ ইমান বেয়া লাগিছে মানে। তো কাপোৰ ধুই লওঁ আৰু এইখিনি ৰ'দত দি মেলি ৰ'দ দিলোঁগৈ আৰু কাপোৰ কানি ধুই লওঁ তাৰপিছত পঢ়িম। এইখিনি চাৰ্ফত দি দিছোঁ। ধুবলৈ মানে কাপোৰ ধোৱা চাবোন নাই। চাৰ্ফ আছিলে চাৰ্ফত দিলে মানে মই ইজি হৈ যায় সেইকাৰণে চাৰ্ফতে দি দিলোঁ। চাৰ্ফত কাপোৰখিনি ধুই ল'ম তাৰপিছত। এইফালে ব্লেংকেটবোৰ থৈ দিয়া আছে মানে যিহেতু এইফালে মই বিচনাৰ কাপোৰবোৰ আজি ৰ'দত দিছোঁ। ৰ'দ দিছে বাবে সেইবাবে এইখিনি ইয়াতে থৈ দিয়া আছে। এইখিনি স্কিপ কৰিব। আৰু এইফালে মই এতিয়া পঢ়ি আছোঁ। তো চাই যাওক। কমডৰ পেৰীয়ে কেতিয়া ইয়েদুৰ সাগৰীয় এলেকাত প্ৰৱেশ কৰিছিলে 1853 চনৰ 3 জুলাই। পঢ়িছোঁহে কিন্তু পৰীক্ষা আগলৈকে চাগিলে পাহৰিয়ে যাম গোটেইখিনি কাৰণ মোৰ পাহৰা শক্তিটো বহুত বেছি। তো পাহৰিয়ে যাম সেইটো কাৰণে মই লিখি পঢ়োঁ। লিখি পঢ়িলেও কোনোবা কিছুমান পাহৰি যাওঁ। তথাপিও পৰীক্ষাৰ আগদিনা আকৌ মানে প্ৰথমত যেনেকৈ পঢ়িছিলোঁ তেনেকৈ পঢ়া নিচিনাই হয়গৈ মোৰ। তথাপিতো পঢ়িবতো লাগিবই পৰীক্ষা যিহেতু। আৰু ADR কাৰণে আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। মইতো কৰিবই পৰা নাই। আজি চাওঁ ৰাতি যদি মানে আজি যদি এখন ব্লগ 1ৰ
এটা লেচন কমপ্লিট কৰিব পাৰোঁ তেন্তে মই ৰাতিলৈ এডিআৰি কিবা অকণমান মানে পঢ়িম মানে কি শ্বৰ্ট নোট বনাম আৰু যদি নোৱাৰোঁ নবনাওঁ কাৰণ 19 তাৰিখৰ পৰা যিহেতুকে মোৰ 3rd চেমৰ পৰীক্ষা সেইটো কাৰণে সেইখিনি কাৰণেও বহুত বেছি পঢ়িব লগা আছে আৰু কিতাপবিলাকত 7টাকৈ লেচন আছে এটাকে এদিনত এটাকে কমপ্লিট কৰিলেতো নহ'বই সেইটো কাৰণে মানে চাই লওঁ যেনেকৈ সুবিধা হয় তেনেকৈ কৰি লওঁ আৰু এইফালে যিহেতু ল'ৰা ছোৱালীও কামৰ মাজত পঢ়িব লাগে সেইটো কাৰণে এনেকৈয়ে পঢ়িব লগা হয় আৰু এই যে জাপান আৰু চীনৰ কিতাপখন এইখনতো আৰুৱেই টান সেইটো কাৰণে মোৰ ভয়হে হৈছে এইবাৰ তো নাজানো কি হ'ব পৰীক্ষা পেপাৰেহে ক'ব কি হ'ব ফালে মই গোটেই অগ্ৰগতি নিৰীক্ষণ পঢ়িলেও লাভ নাই 2 মাৰ্কছৰ মাত্ৰ 5টা কুৱেশ্যন আহে 2 মাৰ্কছৰ বাহিৰে বেলেগ কুৱেশ্যনবিলাক চব 3 4 5 তেনেকৈ আহে 1 মাৰ্কতো নাহেই আৰু কেইবাজনো কমেণ্ট কৰিছিলে যে এডিআৰি এক্সাম কেতিয়া হ'ব এডিআৰি এক্সাম সঠিককৈ ময়ো গম নাপাওঁ কেতিয়া হ'ব কিন্তু নিউজ বা ফেচবুকতে নিউজবিলাক পোৱা হয় বা ইউটিউব চেনেলতো পাওঁ তেনেকৈ নিউজবিলাকত জনামতে বা দেখামতে আগষ্ট বা ছেপ্টেম্বৰ মাহত হ'ব বুলি শুনিছোঁ আগষ্ট ছেপ্টেম্বৰ মাহত হ'লেতো মই ভালেই পাওঁ কাৰণ মোৰ একো কমপ্লিট হোৱা নাই তেতিয়ালৈকে অলপ চলপটো হ'বগৈ আৰু মেথছ মানে মই প্ৰেক্টিছ কৰি থাকিলে মেথছখিনি ভাল কিন্তু মই প্ৰেক্টিছ নকৰাৰ বাবে মেথছখিনিত আকৌ প্ৰথমৰ পৰা চাব লাগিব সেইটো কাৰণে আগষ্ট ছেপ্টেম্বৰত হ'লে মই ভালেই পাওঁ মেথছ কাৰণ মই প্ৰেক্টিছ নকৰাৰ কাৰণে এতিয়া বহুতখিনি থাকি গৈছে সেইখিনি আকৌ মানে পুনৰ চাব লাগিব সেইকাৰণে আপোনালোকে যিমান পাৰে মেথছ দিনটোত অলপ হ'লেও প্ৰেক্টিছ কৰিব মোৰ দৰে প্ৰেক্টিছ নকৰাকৈ নাথাকিব নহ'লে আকৌ পুনৰ পঢ়িব লাগিব তো আগষ্ট ছেপ্টেম্বৰ মানতে হ'ব বুলি শুনিছোঁ আৰু কিমান দূৰ সত্য সেইটো কথা নাজানো এইফালে চাওক চাটচুমা চচু হিজেন আৰু টচা এইবোৰ বাৰু নাম কেনেকৈ মনত ৰ'ব আপোনালোকে কেনেকৈ মনত ৰখাই জনাবচোন এতিয়া আকৌ পঢ়াত বহিলোঁ কামৰ পৰা আজৰি হৈ ল'ৰাৰ পৰা আজৰি হৈ এইফালে মই সেই নামকেইটাকে মনত ৰখাবলৈ চেষ্টা কৰিছোঁ আৰু শ্বৰ্ট নোটৰ কথাটো এনেকুৱা ধৰণৰ সকলোৱে পঢ়া মেথডটো বেলেগ বা সকলোৱে বুজি পোৱা মেথডটো বেলেগ মই এতিয়া শ্বৰ্ট নোট বনাইছোঁ যেনেদৰে আপুনি তেনেদৰে বুজি নাপাবও পাৰে সেইটো কাৰণে শ্বৰ্ট নোটটো নিজে বনাবলৈ চেষ্টা কৰিব লাগে এটা কুৱেশ্যনত কাৰচিন দি বুজি পোৱাকৈ মুঠতে শ্বৰ্ট নোটখন বনালেই হ'ল এতিয়া মই যেনেকৈ বনাইছোঁ মই অকণমান ঠাইতে মানে বহুতখিনি বস্তু মানে টপিক কুৱেশ্যন মই ভৰাই দিছোঁ সেইটো আপুনি নুবুজিবও পাৰে পেপাৰ এখনত দেখি জানো আপুনি বুজি পাব আৰু তাতে আখৰবোৰ সৰু হ'লে আৰু দিগদাৰ হয় বুজিবলৈ তো শ্বৰ্ট নোটটো নিজে বনাবলৈ চেষ্টা কৰক যদি বুজি নাপায় মানে ইউটিউবত চাৰ্চ কৰক যে শ্বৰ্ট নোট কেনেকৈ বনায় ওলাব মেবি মই কিন্তু চোৱা নাই আজিলৈকে নিজেও মানে মই নিজৰ মনতে ভাবিহে এনেকৈ বনাইছোঁ আৰু তথাপিতো মই এদিন আপোনালোকক দেখুৱাই দিছিলোঁ অকণমান হুবহু দেখাবলৈ এইকাৰণেই দিগদাৰ কাৰণ শ্বৰ্ট নোটখন সেয়া কৈছোঁৱে ন যে মই যেনেদৰে বনাইছোঁ আপুনি সেনেদৰে বুজি নাপাবও পাৰে তো কিন্তু শ্বৰ্ট নোট বনালে বহুত বেনিফিট আছে আপুনি বনাই ট্ৰাই কৰি চাব মই বহুত বেছি ভাল পাওঁ শ্বৰ্ট নোটটো আৰু এইকেইদিন বহুত দিন হ'ল ৰিভিজন কৰিব পৰা নাই তথাপিতো মোৰ অলপ মানে এনেকুৱা লাগিছে যে অলপ হ'লেও মোৰ মনত আছে কিন্তু মই যেতিয়া বহীত লিখি থওঁ এনেকৈ কিন্তু মোৰ মনত নাথাকে ভাত খুৱাবলৈ গ'লোঁ সি ভাত নাখালে কি সি কেলৈ নাজানো এনেকুৱা আৰু এতিয়া মই কাপোৰ ধুলোগৈ তাক ভাত নাখালে যেতিয়া বোলো ভাত নাখাওঁতে মই কাপোৰখিনি ধুই লওঁ কাপোৰখিনি ধুই মেলি লওঁ কাৰণ ৰ'দটো গ'লে পিন্ধা বৌয়ে পিন্ধা দিব যোৱা বৰ দিগদাৰ এতিয়া চব এয়া স্কুল যাবলৈ বেগ পিন্ধিছে পিন্ধি লৈছে ফ্লাক্স ওলমাই লৈছে এফালে এয়া এক বাল্টিং কাপোৰ মই ধুই ল'লোঁ আৰু এতিয়া এইখিনি মই বাহিৰত মেলি থওঁ আৰু বাহিৰত মেলিবলৈ চবফালে কাপোৰে মেলি থোৱা আছে কাপোৰবোৰ শুকান নাই শুকোৱা কাপোৰবোৰ আঁতৰাই মেলিব লাগিব কাপোৰবোৰ এফালে আঁতৰাই ল'ব লাগিব তেতিয়াহে মেলিব পাৰিম মানে নহ'বাতো মেলিব নোৱাৰিম সেইবোৰ দেখিছে এইবোৰ অথনি মুতিলে থৈ আহি লওঁ তাৰপাছত মেলি এইফালে স্কুল যাবলৈ আহিছে Hey guys, এটা 3:17 হ'ল আৰু ভাত পানী খালোঁ মেলিলোঁ
আজি কলপচলাৰ ভাজি আৰু দালি তেনেকৈ দিনৰ ভাত খোৱা হ'ল। তাৰপাছত এইফালে বিচনা পত্ৰ পাৰি মেলি ল'লোঁ, কাৰণ 3:17 হ'ল, টাইমো হ'ল। আৰু ল'ৰাটোক মানে অকণমান খুৱাওঁ বুলি ভাবিছোঁ। মানে মোৰ এতিয়ালৈকে যে এটা লেচন কমপ্লিটেই হোৱা নাই, পঢ়ি এইটো কাৰণে কমপ্লিট হোৱা নাই। মানে হিষ্ট্ৰীত বহুত লিখিব লাগে আৰু মুখস্থ কৰোঁতে মানে বহুতখিনি টাইম লাগি যায় আচলতে। তো হিষ্ট্ৰী এটা লেচন কমপ্লিট হোৱা নাই, তাক অকণমান খুৱাবলৈ চেষ্টা কৰোঁ। আজিকালি দিনত সি শুবলৈ নিবিচাৰে, সি শুলে মানে মই আৰু অকণমান টাইম পঢ়িবলৈ পাম। তো সেইকাৰণে বিচনা পত্ৰ পাৰি মেলি ৰেডি কৰিলোঁ। আৰু মায়ে মানে ওচৰৰ মানুহ এঘৰলৈ লৈ গৈছে, তো তাক আনি তাক খুৱাওঁ, তাৰপিছত আকৌ পুনৰ পঢ়িম। তো ভিডিঅ'টো শেষলৈকে চাই যাব আপোনালোকে কি কৰোঁ। এতিয়া 5:30মান বাজিলেগৈ আৰু ল'ৰাটোক যেনে তেনে শুৱালোঁ, কিন্তু শুবলৈ বিচৰা নাছিলে। তাক জোৰ জবৰদস্তি শুৱাইছোঁ। এইফালে মই খিৰিকীৰ কিনাৰতে কিতাপ পঢ়ি আছোঁ। এটা লেচন কমপ্লিট হ'ব হৈছে আৰু অলপমান বাকী আছে। তো সেইকাৰণে তাৰ ওচৰতে বহি মই পঢ়ি আছোঁ, টেবুলত পঢ়াগৈ নাইকিয়া। তো এতিয়া পঢ়ি লওঁ। এতিয়া গধূলি 6:30 মানে বাজিব হ'ল। তো এইফালে ল'ৰা উঠিলে, বেছি দেৰি নুশুলে, 10 মিনিটমান শুলে আৰু ময়ো উঠাই দিলোঁ। এতিয়া গধূলি দবা কোবাব হৈছে, সেইটো কাৰণে তাক হৰলিক্স দি ল'লোঁ। আৰু এইফালে অথনি ধোৱা কাপোৰবিলাক সেইবিলাক এতিয়া জাপোঁ। আৰু আজি যিহেতু মঙলবাৰ হয়, ৰাতিপুৱা মই হনুমান চালিচা পাঠ কৰা নাই। তো এতিয়া আকৌ ফ্ৰেছ এনাফ হৈ মন্দিৰত যাওঁ, তাৰপৰা হনুমান চালিচাও পাঠ কৰোঁগৈ আৰু সেৱাও কৰোঁগৈ। তো আজিৰ ভ্লগটো মই জয় শ্ৰীৰাম জয় হনুমান কৈ শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। যদিহে ভাল পালে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকল চেনেলটোত নতুন, যিসকলে আগৰ পৰাই চাই আছে তেওঁলোকক ধন্যবাদ বহুত।